নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। ঘৰৰ মহিলাসকলে শোৱাৰ আগত আপোনালোকে ৰাতি কৰক এই এটা কাম। আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'ব, কৰ্মক্ষেত্ৰত সফলতা আহিব আৰু স্বামীৰ দীৰ্ঘ আয়ুস বৃদ্ধি পাব। লগতে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। সকলো ক্ষেত্ৰতে আপোনালোকৰ আশা পূৰ্ণ হৈ পৰিব আৰু আপোনালোকে সফলতা লাভ কৰিব পাৰিব সোনকালেই। সেইকাৰণে ঘৰৰ মহিলাসকলে ৰাতি শোৱাৰ আগত আপোনালোকে এই এটা কাম নিশ্চয় কৰক। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ঘৰৰ পৰা যদি দৰিদ্ৰতা দূৰ কৰিব বিচাৰে তেনেহ'লে ঘৰৰ মহিলাসকলে কৰক ৰাতি এই এটা কাম। ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব, মা লক্ষ্মীৰ কৃপা আহি ঘৰত থাকিব আৰু আপোনালোকৰ ঘৰৰ ভাগ্য সলনি হৈ পৰিব। মা লক্ষ্মীক ধনৰ দেৱী বুলি মনা যায়। যি ঘৰত মা লক্ষ্মীৰ কৃপা থাকে বা যি ঘৰত মা লক্ষ্মীয়ে বাস কৰে সেই ঘৰত কেতিয়াও দৰিদ্ৰতা নাহে। এনে ঘৰত সদায় ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰে। শাস্ত্ৰৰ মতে মনা যায় যে মহিলাসকলক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। যি ঘৰৰ মহিলা সুখত থাকে সেই ঘৰত মা লক্ষ্মীৰ কৃপা সদায় থাকে। শাস্ত্ৰৰ অনুসৰি মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ এনে কিছুমান কাম আছে যিবোৰ আপোনালোকে কৰিলে মা লক্ষ্মী আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনালোকৰ ঘৰৰ সকলো দুখ কষ্ট দূৰ হ'ব, লগতে আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতাও দূৰ হৈ পৰিব। 1 নম্বৰটো, ঘৰৰ মুখ্য দুৱাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত ভাল শক্তিৰ আগমন হয়। এই কামটো আপোনালোকে সুন্দৰভাৱে কৰিব। এনে কাম কৰিলে দেৱ দেৱীৰ আগমন হ'ব আৰু দেৱ দেৱীৰ আগমনৰ ফলত আপোনালোকৰ ঘৰখন পবিত্ৰ হৈ পৰিব। যি ঘৰত এই কাম কৰা হয় সেই ঘৰত সকলো দেৱ দেৱীয়ে বাস কৰে। সেইকাৰণে আপোনালোকে সদায় ঘৰৰ মুখ্য দুৱাৰ পৰিষ্কাৰ কৰি ৰাখিব। ইয়াৰ ফলত বাস্তুদোষো আপোনালোকৰ ঘৰত নপৰিব আৰু এই কাম আপোনালোকে কৰিলে আপোনালোকৰ ঘৰখন সুন্দৰ হৈ থাকিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব, মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। ঘৰত মা লক্ষ্মীৰ কৃপা লাভ কৰিবৰ কাৰণে আপোনালোকে সদায় সন্ধ্যা মুখ্য দুৱাৰৰ ওচৰত এগছি চাকি জ্বলাব। ইয়াৰ পৰাই আপোনালোকৰ ঘৰত ভাল শক্তি আগমন কৰিবলৈ ধৰিব আৰু এই চাকি গছ দেখিয়েই মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰিব। এই সন্ধ্যাৰ সময়ত মা লক্ষ্মীয়ে পৃথিৱী ভ্ৰমণ কৰে। যদি যি ঘৰত মা লক্ষ্মীৰ কাৰণে চাকি জ্বলোৱা হয় সেই ঘৰত মা লক্ষ্মী আহি বাস কৰিব। মনা যায় যে এনে কাম কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত সফলতা নামি আহিব আৰু ঘৰত অৰ্থৰ অভাৱ নোহোৱা হৈ পৰিব। আপোনালোকৰ ভাগ্য উদয় হৈ পৰিব আৰু অৰ্থ প্ৰচুৰ পৰিমাণে উপাৰ্জন কৰিব পাৰিব। 3 নম্বৰটো, ৰাতি কেতিয়াও ঘৰৰ ভিতৰত কাপোৰ দমাই থ'ব নালাগে। এনে কাম কৰিলে বেয়া শক্তি সোনকালে বাস কৰে তেনে ঘৰত। কেতিয়াবা কোনো মানুহ বাহিৰলৈ গৈ বাহিৰতে বা মুখ্য দুৱাৰৰ ওচৰতে জোতা চেণ্ডেল পেলাই ৰাখে। এই কামটো এনেভাৱে কৰাটো বহু ভুল। ইয়াৰ ফলত তেনে ঘৰত বেয়া শক্তিয়ে বাস কৰিব সোনকালেই। এই কাম আপোনালোকে ভুলতো নকৰিব। ইয়াৰ ফলত মা লক্ষ্মীৰ খং উঠিব। সেইকাৰণে ৰাতি শোৱাৰ আগত জোতা চেণ্ডেল নিৰ্দিষ্ট জেগাত আপোনালোকে ৰাখিব। ইয়াৰ ফলত মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ঘৰৰ সকলো কাম আপোনালোকৰ হৈ পৰিব। জীৱনত আহিব লগা কামত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। 4 নম্বৰটো, যদি আপোনালোকৰ ঘৰত মন্দিৰ আছে বা শিৱ মন্দিৰ আছে তেনেহ'লে সদায় সন্ধ্যা শিৱ মন্দিৰৰ ওচৰত আপোনালোকে এগছি চাকি জ্বলাব। শিৱপুৰাণৰ অনুসৰি গধূলিৰ সময়ত শিৱলিংগৰ ওচৰত পোহৰ ৰখাটো অত্যন্ত দৰকাৰ। ঐক্যপ্ৰাপ্তিপূৰ্ণ আপোনালোকৰ হ'ব। এনে কাম কৰাৰ ফলত মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। ইয়াৰ ফলত জীৱনত অহা সকলো আৰ্থিক সমস্যা দূৰ হৈ পৰিব। ঘৰত ধনৰ আগমন হ'ব। সদায় গধূলি গোটেই ঘৰখন পোহৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। কোনো ৰূপতে যাতে আন্ধাৰ হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদি বহু সময় ধৰি পোহৰ কৰি ৰাখিব নোৱাৰে তেনেহ'লে কিছু সময়ৰ কাৰণে হ'লেও আপোনালোকে পোহৰ কৰি ৰাখিব। আন্ধাৰৰ ফলত বাস্তুদোষ উৎপন্ন হ'ব পাৰে আৰু ঘৰত বেয়া শক্তি প্ৰৱেশ কৰিবলৈ ধৰিব। সেইকাৰণে সদায় সন্ধ্যাৰ সময়ত আপোনালোকে ঘৰখন পোহৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। 5 নম্বৰটো, সদায় ঘৰখন সুগন্ধিত কৰি ৰাখিব লাগে। সেইকাৰণে ৰাতিপুৱা গা ধোৱাৰ পিছত সুগন্ধিত ধূপ লগাব লাগে বা আমি ঘৰত ধূনা লগাব লাগে। যি জেগাত বেয়া গোন্ধ ওলাই থাকে সেই জেগাত বেয়া শক্তিয়ে সোনকালে আকৰ্ষণ হৈ পৰে আৰু ঘৰতো প্ৰৱেশ কৰিব পাৰে। ইয়াৰ লগতে ঘৰত বাস্তুদোষো উৎপন্ন হ'ব পাৰে। এনে জেগাত মানুহৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰে আৰু স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। সেই সকলোবোৰৰ পৰা বাচিবলৈ ঘৰখন সুগন্ধিত কৰি ৰখাটো অত্যন্ত দৰকাৰ।
ইয়াৰ ফলত ঘৰৰ মানুহৰ মন আনন্দিত হৈ থাকিব আৰু আপুনি ঘৰৰ সকলো কামতে সঠিকভাৱে কৰিব পৰা হৈ পৰিব, যাৰ ফলত মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। 6 নম্বৰটো, ঘৰৰ মহিলাসকলে শোৱাৰ আগত ৰাতি ঘৰৰ দক্ষিণ দিশত এগছি নিশ্চয় চাকি জ্বলাই ৰাখিব। ইয়াৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হ'ব। যদি চাকি জ্বলাব নোৱাৰে তেনেহ'লে সেই দিশত এটা আপোনালোকে লাইট জ্বলাই ৰাখিব। এই কাম সদায় সন্ধ্যা গধূলি বা সদায় আপোনালোকে 7 বজাৰ পিছত কৰিব। এই দিশত আপোনালোকে লাইট বা চাকি জ্বলাই ৰাখিলে ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব বা সেই বেয়া শক্তি ধ্বংস হৈ পৰিব, যাৰ ফলত ঘৰত ভাল শক্তি আগমন হ'ব, মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব, লগতে মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব, ঘৰত অৰ্থ লাভৰ যুগ আপোনালোকৰ নামি আহিব আৰু আপোনালোকৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। 7 নম্বৰটো, ঘৰখনৰ উন্নতিৰ কাৰণে সদায় ৰাতিপুৱা গা ধুই তুলসী গছৰ ওচৰত আমি পানী অৰ্পণ কৰিব লাগে আৰু তুলসীৰ গুৰিৰ পৰা অকণমান মাটি শিৰত আমি লগাই ল'ব লাগে। ইয়াৰ ফলত সকলো পাপ আমাৰ ধ্বংস হৈ পৰিব, মা লক্ষ্মীৰ কৃপা আমাৰ ওপৰত পৰিব, ঘৰত সুখ শান্তি বিৰাজ হ'ব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'বলৈ ধৰিব। এই কামটো বিশেষকৈ মহিলাসকলে কৰিব পাৰিলে বেছি ভাল। ইয়াৰ ফলত মা লক্ষ্মীৰ পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ ঘৰৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। 8 নম্বৰটো, ৰাতি শোৱাৰ আগত আপোনালোকে শোৱাৰ ৰুমত এটুকুৰ জ্বলোৱা কফু জ্বলাই ল'ব। ইয়াৰ ধোঁৱাৰ ফলত আপোনাৰ ঘৰৰ পৰা বা আমাৰ ৰুমৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু মা লক্ষ্মী আনন্দিত হৈ পৰিব। এনে কাম কৰিলে পৰিয়ালৰ মাজত ভাল সঞ্চাৰ ঘটিবলৈ ধৰে আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰত আগমন হ'বলৈ ধৰিব, যাৰ ফলত ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু ঘৰৰ সকলো কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। 9 নম্বৰটো, আপোনালোকৰ ঘৰত যদি কিবা পুৰণা ঘড়ী আছে আৰু এই ঘড়ীটো যদি বহুদিনৰ পৰা নচলাকৈ তেনেকৈ পৰি আছে তেনেহ'লে সেই ঘড়ীটো আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক, নাইবা সেই ঘড়ীটো আপোনালোকে আজিয়েই ঠিক কৰি আনি ঘৰত লগাওক। বন্ধ ঘড়ীক সময়ৰ সূচক বুলিও মনা যায়। যদি বন্ধ ঘড়ী আপোনালোকৰ ঘৰত থাকে তেনেহ'লে আপোনালোকৰ ঘৰৰ সকলো কাম ৰৈ যাব, সকলো ক্ষেত্ৰতে আপোনালোকে বিফল হ'বলগীয়া হ'ব পাৰে। যদি আপোনালোকৰ ঘৰৰ সেই ঘড়ীটো ভাল নহয় তেনেহ'লে সেই জেগাত আপোনালোকে আজি নতুন ঘড়ী এটা কিনি লগাওক, কিন্তু পুৰণা ঘড়ী বা বেয়া ঘড়ী কেতিয়াও ঘৰৰ ভিতৰত ৰখাটো উচিত নহয়। এই কথাটোৰ প্ৰতি মন আপোনালোকে নিশ্চয় কৰিব। এনে ঘড়ী আপোনালোকৰ ঘৰত থাকিলে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই আৱৰি ধৰিব আৰু আপোনালোকৰ ঘৰত কষ্ট বৃদ্ধি পাবলৈ ধৰিব, ঘৰত বেয়া শক্তি আগমন হ'বলৈ ধৰিব, লগতে ঘৰত বাস্তুদোষো উৎপন্ন হ'বলৈ ধৰিব। সেই জেগাত যদি আপোনালোকে ভাল ঘড়ী এটা আনি লগাই বা সেই ঘড়ীটো যদি আপোনালোকে ভাল কৰি আনি সেই ঘৰত লগাই তেনেহ'লে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ আগমন হ'ব আৰু আপোনালোকৰ সময় উন্নত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ উন্নতিৰ দিশ আগবাঢ়িব, ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব আৰু ঘৰৰ পৰা সকলো বেয়া দৃষ্টি দূৰ হৈ পৰিব। 10 নম্বৰটো, ঘৰৰ মুখ্য দুৱাৰখন সদায় সুগন্ধিত কৰি ৰাখিব লাগে, যাৰ ফলত মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আগমন হ'ব। ঘৰত আপোনালোকে ফুলৰ মালাও লগাই ৰাখিব পাৰে। ইয়াৰ ফলত মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত সদায় পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'ব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব, ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব, সকলো ধৰণৰ সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰিব, সকলো ধৰণৰ আপোনালোকৰ বেয়া শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰা দেখিবলৈ পাব। 11 নম্বৰটো, সকলো মানুহে দাঁত পৰিষ্কাৰ কৰি ৰাখিব লাগে, কেতিয়াও দাঁত লেতেৰা হৈ থাকিবলৈ দিব নালাগে। ইয়াৰ ফলত ঘৰত বেয়া প্ৰভাৱ পৰিব আৰু লগতে আপোনাৰ মানসিক ওপৰতো বেয়া প্ৰভাৱ পৰা দেখিবলৈ আপোনালোকে পাব, লগতে সামাজিক ক্ষেত্ৰতো আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। এনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰিব, সেইকাৰণে সদায় দাঁত আপোনালোকে চাফা কৰি ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব, ঘৰত সুখ শান্তি বিৰাজ হ'ব, আপোনালোকৰ ঘৰত অধিক প্ৰচুৰ পৰিমাণে অৰ্থৰ বাট মুকলি হৈ পৰিব, সকলো ফালৰ পৰাই সুখ শান্তি হ'ব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। ঘৰত যদি কেতিয়াবা সেন্দুৰ পৰি যায় তেনেহ'লে বহুলোকে ভাবে যে এইটো বেয়া
কথা বা এইটো এটা বেয়া সংকেত, কিন্তু এইটো আপোনালোকৰ কাৰণে বহু ভাল সংকেতো হৈ পৰিব পাৰে। কিন্তু যেতিয়া আপোনালোকে পৰিব সেন্দুৰখিনি, সেই সময়ত আপোনালোকে সেন্দুৰখিনিত কেতিয়াও ভৰি নলগাব। সেই সেন্দুৰখিনিক সুন্দৰভাৱে গোটাই অকণমান আপোনালোকে শিৰত ল'ব। বিশেষকৈ মহিলাসকলে শিৰত অকণমান লগাই লোৱাৰ পিছত বাকী সেন্দুৰখিনি আপোনালোকে কোনো শুভ জেগাত থৈ আহিব পাৰে বা শুভ জেগাত আপোনালোকে থ'ব পাৰে। কেতিয়াও আপোনালোকে বেয়া জেগাত পেলাই নিদিব বা চোৱাপতনিত কেতিয়াও সেই সেন্দুৰখিনি পেলাই নিদিব। ইয়াৰ ফলতহে আপোনালোকৰ ক্ষতি হ'ব পাৰে। যদি সুন্দৰ জেগাত ৰাখে তেনেহ'লে আপোনালোকৰ মংগল হ'ব, যাৰ ফলত মহাদেৱৰ পৰম কৃপা লাভ কৰাৰ উপৰিও মা পাৰ্বতীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মা পাৰ্বতীক শক্তিৰ প্ৰতীক বুলি মনা যায়, সেইকাৰণে সেন্দুৰখিনি আপোনালোকে গোটাইও ৰাখিব পাৰে বা কোনো শুভ জেগাতো আপোনালোকে ৰাখি থ'ব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।